এটা কথা হয় কি যে আমি কি আমাৰ কি সম্পত্তি আছে বা নাই ইলেকশ্যনত আমি এফিডেভিটত ৰাইজক জনাই দিওঁ যদি ৰাইজে ভাবে যে এই সম্পত্তি আমি অনৈতিকভাৱে সংগ্ৰহ কৰিছোঁ ৰাইজে লিষ্টখন চাই ইনকাম টেক্সতো কমপ্লেইন দিব পাৰিব হাইকোৰ্টতো PIL কৰিব পাৰিব CBIটো দিব পাৰিব বা মোকো কমপ্লেইন দিব পাৰিব এতিয়া এনেকুৱা এটা হ'ব নালাগে যে আমিয়েই নিজে আদালত হৈছোঁ যদি অখিল গগৈ ডাঙৰীয়াই ভাবে যে আমাৰ কোনোবা মন্ত্ৰীয়ে দুৰ্নীতি কৰি এই সম্পত্তি লৈছে তেওঁতো কোৰ্টত যাব লাগে 2009তে মোৰ বিৰুদ্ধে কিমান কথা কৈছিল তেওঁতো আদালতত যাব নোৱাৰিলে গতিকে এই কথাটো এনেকৈ প্ৰেছ কনফাৰেন্স কৰি ক'লেইতো নহ'ব আসলতে স্যার বিধানসভাৰ প্ৰেছ কনফাৰেন্স সত্য বা অসত্যটো আপুনি জানিব পাৰিব যেতিয়া আমি যেতিয়া ইলেকশ্যন আহিব আমিতো এফিডেভিট দিম মোৰ নামত কিমান সম্পত্তি আছে মোৰ পৰিবাৰৰ নামত কিমান আছে বা মোৰ কোনোবা যদি ডিপেণ্ডেণ্ট আছে কিমান দিম তেতিয়া আপুনি এফিডেভিটখন পঢ়ি ভাবিব যে মানুহজনে কেনেকৈ ইমান সম্পত্তি কৰিলে যদি আপুনি ভাবে যে তেওঁ সম্পত্তিটো নিয়মত কৰা নাই তেতিয়াহ'লে আপুনি কোৰ্টত যাব বা আপুনি আদালতত যাব কিন্তু আজিলৈকেতো বিজেপিৰ কাৰো বিৰুদ্ধে কোনো আদালতত যোৱা নাই আজিলৈকে কোনো বিজেপিৰ কাৰো বিৰুদ্ধেতো কোনেও কোৰ্টত যোৱা নাই যে এওঁ ভুল কৰি সম্পত্তি লৈছে মানুহে কোনোবাই যদি শ্ৰম কৰিব খোজে পৰিশ্ৰম কৰিব খোজে কোনোবাই যদি কাম কৰিব খোজে তাতেতো কাম কৰি টকা পইচা গোটোৱাততো কোনো আপত্তি নাই খালি টকা পইচা দুৰ্নীতি কৰি গোটাব নালাগে কথাটো হৈছে ইমানেই আজি অখিল গগৈ ডাঙৰীয়াই তেওঁ যে ইমান যে ইলেকশ্যন খেলুৱাই আছে মানুহবিলাকক তেওঁ ক'ৰ পৰা টকা পাইছে তেওঁতো ক'ৰবাৰ পৰা টকা পাব লাগিব গতিকে এতিয়া তেওঁকতো আমি কেতিয়াও সোধা নাই কাৰণ যি আছে যি নাই ৰাইজে এফিডেভিট চাবই এটা কথা আছে আৰু এইবিলাকত নিউজ কৰিব কি আছে যিখন ময়ে এফিডেভিটত দি দিম মোৰ কি সম্পত্তি আছে নাই ছমাহ পিছত এতিয়া যে BTCত ইলেকশ্যন হ'ব ইয়াতো চব কেণ্ডিডেটে সম্পত্তি তালিকা দিব সেইকাৰণে এইবিলাক কোনো এদিনীয়া দুদিনীয়া কথা কৈতো লাভ নাই মানুহে যাক মৰম কৰে তাক ভোট দিব যাক বেয়া পায় তাক ভোট নিদিব আপুনি হাঁহি হাঁহি সকলো অখিল তুমি কোৱাৰ কাৰণে দিছোঁ বুলি এনেকুৱাও দৃশ্য দেখোঁ কিন্তু বিধানসভাত প্ৰতিবাদ এই পাৰ্থক্য মই এটা কথা কৈছোঁ যে সকলো মানুহে অসমৰ কাৰণে কাম কৰক অখিল গগৈৰ দায়িত্ব শিৱসাগৰ ৰাইজৰ কাৰণে কাম কৰা তেওঁ কাম কৰক সহযোগিতা কৰিম এই চবৰে পিছে লাগি থাকিলে কি লাভ হ'ব এইবিলাকত অনৰ্থক শক্তি নাযায় জানো আজিয়ে যে দিনটো এখন প্ৰেছ কনফাৰেন্স কৰিলে এই 2 ঘণ্টাত তেওঁ শিৱসাগৰৰ 10জন মানুহ লগ পাব পাৰিলেহেঁতেন গতিকে এইবিলাক অবাবত কৰি থকা কাম আৰু মই এইবিলাকত নকওঁ কিয় কাৰণ মোকেই ইমান ভুক্তভোগী কৰি থৈ দিছে 2008ৰ পৰা 2008ত মোৰ এখন গাড়ীক লৈ প্ৰশ্ন কৰিলে যে এইখন গাড়ী হিমন্ত বিশ্ব শৰ্মাই কিয় কিনিব এতিয়াতো সব MLA মন্ত্ৰীৰ হাতে তাতকৈ ডাঙৰ গাড়ী ফাইল দুটাও নোলালে গতিকে এইবিলাক নাটক ড্ৰামা মোৰ কাৰণে অলপমান নতুন নহয় কাৰণে মই অলপ মনে থাকোঁ ফাইল দুটাত কি আছিলে ফাইল দুটাত একো নাই আৰু ফাইল দুটাৰ খাৰ খোৱা আছিলে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ